55,000 দি দিম দিও BS6 24 এপ্ৰিলৰ অনলি 55,000 তো গাইজ কি খবৰ আশা কৰোঁ চব ভালে আছে তো আজি বৰষুণৰ কাৰণে আমাৰ ভিডিঅ' বনোৱা কেঞ্চেল হৈ গৈছে তো হ'লেও মানে আজি স্পেচিয়েলি দেখা আমি স্কুটি প্ৰিন্স মটৰ্ছত আমাৰ যিখিনি ধৰা স্কুটি আছে আৰু স্কুটি মানে ল' ৰেঞ্জৰ স্কুটিখিনিতো প্ৰায় বেলেগ পাৰ্কিঙত আছে যিখিনি আমাৰ একদম প্ৰিমিয়াম ষ্টক ভাল ধুনীয়া ষ্টকৰ স্কুটি আৰু আমি আজিকালি কি হ'ল মানে GT স্কুটি কালেকশ্যন নকৰোঁৱেই যিখিনি আমাৰ এক্টিভা হওক এণ্ট্ৰক হওক ডিঅ' হওক যিখিনি একদম ভাল কোৱালিটিৰ স্কুটি এইখিনিয়ে কালেকশ্যনত আছে আমাৰ আৰু কোনো এখন স্কুটি এনেকুৱা নাই আপুনি দেখাই পাইছেই চাগে কোনো এখন স্কুটিত ক'ব নোৱাৰে যে কিবা প্ৰব্লেম আছে কিবা আছে সৰু সুৰা মাইনৰ কিবা থাকিব পাৰে এইখিনি আমি কি কৰিম আমাৰ নিজৰ টেকনিচিয়ান আছে গোটেই চাই চিমটি ধুনীয়াকৈ আপোনালোকক দিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ষ্টাৰ্ট কৰাৰ আগতে আমাৰ এড্ৰেছটোতো চবে জানেই হ'লেও মই এবাৰ কৈ দিছোঁ গুৱাহাটী 6 মাইল পাথৰগুৰি নিয়াৰ প্ৰতীক্ষা হস্পিটেল আৰু ফাইনেন্স এভেইলেবল আছে প্ৰায় স্কুটি 20,000 মান দিলে আমাৰ ওলাই যাব একো টেনশ্যন ল'ব নালাগে স্পেচিয়েলি কৈছোঁ যোনে আমাৰ গুৱাহাটীৰ কাষ্টমাৰখিনিয়ে প্ৰায় স্কুটি কিনে তো গুৱাহাটীৰ কাষ্টমাৰখিনিৰ কাৰণে কৈছোঁ একদম ধুনীয়া মিনিমাম প্ৰাইজত দি দিম স্কুটি এক্টিভা 6G আপুনি লাইন আপটো চাওক অকল 6G হওক 125 হওক আপুনি লাইন আপটো চাওক একদম বেষ্ট ধুনীয়া হৈ আছে এৰক্স আৰু এইটো পাৰ্কিঙত আমাৰ প্ৰায় মিড ৰেঞ্জৰ ষ্টকে আছে আমাৰ এইপিনে ষ্টাৰ চিটি এইবিলাক বহুত কিবা কিবি আছে সেইবিলাক দেখাব নাযাওঁ আজিৰ ভিডিঅ'টোত অনলি আমি স্কুটি দেখাম জাষ্ট ভিডিঅ'টো সৰু হ'ব আৰু এতিয়াৰ পৰা আমি মানে প্ৰায় ইউটিউবৰ লগত গোটেইখিনি কানেকশ্যন থাকিমে জড়িত থাকিমে স্কুটি হওক গাড়ী হওক মিড ৰেঞ্জৰ হওক প্ৰিমিয়াম হওক গোটেই সপ্তাহত মানে ট্ৰাই কৰি যাতে 2-3টা ভিডিঅ' আমাৰ প্ৰায় কণ্টিনিউ যায় বলক আজি আমি স্কুটি দেখাই আছোঁ স্কুটিৰ ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট এখন চাওক এক্টিভা 6G এনিভাৰ্চাৰী এডিশ্যন একদম বেষ্ট ধুনীয়া কণ্ডিশ্যনত আছে ক'তো মানে 1 টকাৰ একো কমপ্লেইন নাপায় একদম ধুনীয়া আছে 29,000 কিলোমিটাৰ ৰানিং হৈছে এখন গাড়ী 22ৰ গাড়ী হয় বা 21 লাষ্টৰ হ'ব একদম মিনিমাম প্ৰাইজত দি দিম আমি 53,000 দি দিম 53,000ত দি দিম এক্টিভা 6G চেম এখন চাওক 2023 মডেলৰ এক্টিভা আজিৰ ভিডিঅ'ত যিখিনি স্কুটি আমি দি আছোঁ একদম মানে বাৰ্গেনিং নকৰা প্ৰাইজত দি আছোঁ একদম জেনুইন প্ৰাইজত দি দিম এখন হ'ল 2023 মডেলৰ এক্টিভা হয় এখন দিছোঁ আমি অনলি 56,000 চেম এইখনো চাওক 21ৰ মডেল 21 বা 22ৰ মডেল হ'ব এক্টিভা 6G চেকবাৰ গোটেইখিনি মানে লাগি আছে বহুত ধুনীয়া কালাৰ হয় A1 কণ্ডিশ্যনৰ গাড়ী ৰানিং হৈছে আমাৰ 23,000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 55,000 চেম এখনো হয় 21ৰ গাড়ী হয় 21ৰ গাড়ী 20,000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইচ লগাইছোঁ অনলি 52,000 এখন 2023ৰ গাড়ী হ'ব এখন 25,000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 50 এখনৰ E20 ভেৰিয়েণ্ট হয় চৰি এখন 2024ৰ গাড়ী হয় 2024ৰ গাড়ী হয় এখন গাড়ী 25,000 বা 20,000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 60,000 মাত্ৰ 60,000 টকাত এখন আছে ব্লেক কালাৰত হয় চাইনিং ব্লেকত ধুনীয়া কালাৰ হয় ৰানিং একদম মিনিমাম ৰানিং আছে এখন 27,000 কিলোমিটাৰ ৰানিং হৈছে ব্লেক কালাৰত হয় 23ৰ মডেল A1 কণ্ডিশ্যনত আছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 57,000 এখনো হয় 2024ৰ গাড়ী হয় 24ৰ গাড়ী অনলি এখন ৰানিং হৈছে ক'ৰবাত 10,000 মান কিলোমিটাৰ ৰানিং হৈছে এখনৰ ব্লু কালাৰত বহুত ধুনীয়া কণ্ডিশ্যনত আছে A1 কণ্ডিশ্যন এখনৰ প্ৰাইচ লগাইছোঁ আমি 59,000ত দি দিম আমি চেম এখনো হয় 2021ৰ গাড়ী হয় একদম বেষ্ট ধুনীয়া কণ্ডিশ্যন আছে 23,000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 53,000 এখনৰ 2025X এখনৰ 24ৰ মডেল হ'ব একদম ধুনীয়া কণ্ডিশ্যনত আছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 57,000 চাওঁ এখন এক্টিভা 125 মেৰুন কালাৰত হয় বহুতৰ ডিমাণ্ডেবল আৰু ফেভৰেট কালাৰ হয় বৰ্তমান এখনৰ ৰানিংটো একদম কম হৈ আছে মাত্ৰ কিবা 9,000 নে 10,000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইচ লগাইছোঁ আমি একদম মিনিমাম প্ৰাইচ লগাইছোঁ আমি এখনৰ প্ৰাইচ লগাইছোঁ আমি 58,000 চেম এখনৰ হৈছে এক্টিভা 125 21ৰ মডেল হয় এখনৰ প্ৰাইচ লগাইছোঁ আমি 54,000 কালাৰ যদি কম টকাত লাগে এখনৰ প্ৰাইচ লগাইছোঁ অনলি 35,000
এইবিলাক ইভেটৰ পাই যাব মাত্ৰ 22,000 টকাত পাই যাব। ইপিনে এণ্ট্ৰকৰ কালেকশ্যন আছে। এণ্ট্ৰক 2023 মডেলৰ এণ্ট্ৰক আমি দি আছোঁ অনলি 62,000 দি দিম। 62 দি দিম 2023 এণ্ট্ৰক। এখনো ছেম 2023 এণ্ট্ৰক হয়। এখনৰ প্ৰাইচ লগাইছোঁ আমি 64,000। ইপিনে গ্ৰাজিয়া চাব পাৰে। গ্ৰাজিয়া এখনৰ প্ৰাইচ লগাইছোঁ আমি 39,000। এখনৰ প্ৰাইচ লগাইছোঁ আমি 52,000। ছেম ইপিনে আহি যোৱা হয়। কাৰোবাক যদি ডিঅ' লাগে ডিঅ', হণ্ডাৰ গাড়ী লাগে হণ্ডা আছে। ইপিনে এণ্ট্ৰক লাগিলে এণ্ট্ৰক আছে, ব্লেক লাগে ব্লু লাগে ৰেছ লাগে গোটেইখিনি আছে। ডিঅ' একদম মিনিমাম প্ৰাইজত দি আছোঁ। 21ৰ ডিঅ' অনলি 43,000। নেক্সট এইখন চাব পাৰে 2023 বা 4ৰ গাড়ী হয়। একদম ধুনীয়া কণ্ডিশ্যনত আছে। এখনৰ প্ৰাইচ লগাইছোঁ আমি 52,000। 2021ৰ লাষ্টৰ ইভি চিৰিজৰ ডিঅ' হয়। ডিঅ' BS6ৰ এখন গাড়ী। এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 40 এখন এও দি দিম দে 45,000 দি দিম। 45,000 দি দিম ডিঅ' BS6ৰ একদম বেষ্ট ধুনীয়া আছে। নাম্বাৰ চোৱা EV3534 একদম মিনিমাম প্ৰাইজত দি আছোঁ। লেট নকৰিলে হ'ল। এখন গাড়ী একদম আমাৰ চব কম টকাত লোৱা আছে কাৰণে বিন্দাছ কম প্ৰাইজত দিছোঁ। ছেম এখন GA চিৰিজৰ একদম লাষ্টৰ গাড়ী হয়। 24ৰ লাষ্টৰ গাড়ী একদম বেষ্ট ধুনীয়া হৈ আছে গাড়ী। এখনৰ প্ৰাইচ লগাইছোঁ আমি 58,000। ডিঅ' BS4 বহুতৰ ডিমাণ্ডেবল কালাৰ অনলি 40,000 টকা। এপ্ৰিলা হয় 24ৰ এপ্ৰিলা অনলি 55,000। EQ চিৰিজৰ 2023 চনৰ এণ্ট্ৰক হয়। অনলি এখনৰ দাম লগাইছোঁ আমি 63,000। ব্লেক পেন্থাৰ হয় 22ৰ ব্লেক পেন্থাৰ অনলি 62,000। 24ৰ গাড়ী এখন দি দিম আমি 64ত দি দিম। এখনৰ ছেম 24ৰ গাড়ী হয়। 24ৰ একদম মিনিমাম প্ৰাইজত দি আছোঁ এখন গাড়ী। এখনৰ প্ৰাইচ দি আছোঁ আমি 65,000। ছেম এখনৰ 24ৰ হয়। একদম মিনিমাম প্ৰাইজত দি আছোঁ আমি এখন গাড়ীও। এখনৰ প্ৰাইচ লগাইছোঁ আমি 64,000। কাৰোবাক যদি একদম কম টকাত লাগে এই এণ্ট্ৰক এখন চাব পাৰে। BS6ৰ গাড়ী হয়, নন LED হয়। 20ৰ লাষ্টৰ নহ'লে 21ৰ ফাৰ্ষ্টৰ গাড়ী হ'ব। একদম মিনিমাম প্ৰাইজত দি আছোঁ 45,000। এই এৰক্স দুখন মই দেখাই আছোঁ আপোনাক। তো এইপিনে চাওক এৰক্স দুখন চাব পাৰে। একদম ধুনীয়া কণ্ডিশ্যনত আছে। 2022-23 মডেল হ'ব। 22-23 মানৰ মডেল একদম বেষ্ট ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এৰক্স। আৰু একদম মিনিমাম প্ৰাইজত দিম। এনেকুৱা প্ৰাইজত দিম য'ত মানে অসমত কোনো এৰক্স দিব নোৱাৰে। একদম মিনিমাম প্ৰাইজত 2022 বা 22 লাষ্ট বা 23 ফাৰ্ষ্টৰ গাড়ী হ'ব। মাৰি চাব লাগিব, এইটো একজেক্ট মোৰো গম নাপাওঁ যিহেতু গুৱাহাটী নাম্বাৰ নহয়। তো এখনৰ প্ৰাইচ লগাইছোঁ আমি একদম ফিক্স প্ৰাইচ 78,000। 78,000 দি দিম। একদম ন' বাৰ্গেনিং প্ৰাইচ। আৰু এখন চাওক ব্লেক বিউটি একদম ধুনীয়া কণ্ডিশ্যনত আছে। A1 কণ্ডিশ্যনৰ এৰক্স একদম মিনিমাম প্ৰাইজত দি আছোঁ আমি। একদম গাড়ীৰ একদম চাওক লুকিং গ্লাছ চব লাগি আছে। A to Z ফুল 100% ইঞ্জিন ৱাৰেণ্টি আছে। একদম মিনিমাম প্ৰাইজত দি আছোঁ আমি অনলি 79,000 নট 80, 79,000। কিন্তু একদম বাৰ্গেনিং নহ'ব। যিটো প্ৰাইচ কৈ আছোঁ আমি বাৰ্গেনিং কৰা প্ৰাইচ কোৱাই নাই। আৰু বাৰ্গেনিং যোনে এৰক্স আগে পিছে দাম চাইছে বা আগে পিছে আমাৰ ভিডিঅ' হওক বেলেগৰ ভিডিঅ' যোনে ফ'ল' কৰি আছে সি গম পাইছে যে বাৰ্গেনিং কৰা প্ৰাইচ আমি কোৱাই নাই বুলি। 79,000ত আমি গোটেই অসম ঘূৰক যদি এৰক্স যদি ক'ৰবাত পায় মই আপোনাক ডাবল পইচা দি দিম। তো আপোনালোকে নাপায় 100% এনেকুৱা কণ্ডিশ্যনৰ গাড়ী। তো আহক, লেট নকৰিব। তো বাদ দিয়ক আৰু আজিৰ ভিডিঅ'টো ইয়াতে স্কুটিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।